ইপ্সিতা দাসে মৃত্যুৰ আগত দেউতাকলৈ লিখা শেষ মেছেজটো ইতিমধ্যে উদ্ধাৰ হৈছে আৰু দেউতাকলৈ লিখা সেই শেষৰ মেছেজটোতে ইপ্সিতা দাসে লিখি গৈছিল সকলোখিনি কথা কিহৰ কাৰণে ইপ্সিতা দাসৰ নিচিনা এগৰাকী প্ৰতিভা সম্পন্ন যুৱতীয়ে তেওঁ সেই সিদ্ধান্ত ল'বলগীয়া হ'ল। এতিয়া বহুতেই কৈ আছে যে ইপ্সিতা দাসৰ তেওঁৰ মোমায়েকৰ সম্বন্ধীয় মোমায়েক সেই সম্বন্ধীয় মোমায়েকৰ লগত তেওঁৰ এক প্ৰেমৰ সম্পৰ্ক আছিল। তাৰ পাছত গম পোৱা গ'ল যে তেওঁৰ সেই সম্বন্ধীয় মোমায়েকজন আন কাৰোবাৰ লগতো সম্বন্ধত আছে। এনেকুৱা বিভিন্ন ধৰণৰ প্ৰেমৰ প্ৰতাৰণাৰ ফলতে সেই সম্বন্ধীয় মোমায়েকজনে প্ৰেমৰ প্ৰতাৰণাৰ ফলতে ইপ্সিতা দাসে এনেকুৱা এটা সিদ্ধান্ত লোৱা বুলি বহুতেই ক'ব বিচাৰে। কিন্তু ইপ্সিতা দাসে যি মেছেজ তেওঁ পিতৃলৈ পঠিয়াইছে, যি কথাখিনি তেওঁৰ মৃত্যুৰ আগমুহূৰ্তত তেওঁ দেউতাকলৈ লিখিছিল, সেই কথাখিনিত কিন্তু কোনো ধৰণৰ প্ৰেমৰ প্ৰতাৰণাৰ কথা এতিয়ালৈকে কিন্তু ওলাই পৰা নাই। তাতে সম্পূৰ্ণৰূপে ইপ্সিতা দাসে নিজৰ মাতৃক, তেওঁৰ যি মাতৃ ইপ্সিতা দাসৰ যি মাতৃক, সেই মাতৃৰ অত্যাচাৰৰ কথা লিখিছে। মাতৃয়ে কেনেকৈ ইপ্সিতা দাস নোহোৱা হৈ গ'লে যে ভাল পায় সেই কথাখিনিহে ইতিমধ্যে তেওঁৰ সেই লিখনিটোত লিখিছে। ইয়াতে কোনো ধৰণৰ তেওঁৰ প্ৰেমিকৰ কথা কিন্তু এতিয়ালৈকে উল্লেখ কৰা নাই। আচলতে কি লিখিছে ইপ্সিতা দাসে তেওঁৰ পিতৃৰ বিষয়ে, ক্ষমা কৰিব, কি লিখিছে তেওঁৰ মাতৃৰ বিষয়ে, সকলোখিনি মই এই প্ৰতিবেদনত আপোনালোকক পঢ়ি শুনাবৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে আচৰিত হৈ পৰিব। আচলতে এগৰাকী মাতৃয়ে নিজৰ সন্তানৰ বিষয়ে কেনেকৈ ইমান কঠোৰভাৱে ভাবিব পাৰে, কেনেকৈ ইমান তললৈ নামি যাব পাৰে। আচলতে সঁচা কথা ক'ব গ'লে এনেবোৰ মাতৃ কিন্তু কেতিয়াও মাতৃৰ যোগ্য নহয়। আপোনালোকে ইপ্সিতা দাসে যি লিখনি তেওঁ দেউতাকলৈ লিখিছে, যিখিনি কথা তেওঁৰ মৃত্যুৰ আগমুহূৰ্তত দেউতাকক জনাইছে, সেই কথাখিনি আপোনালোকে যেতিয়া শুনিব তেতিয়া আপোনালোকেও সেইগৰাকী মাতৃৰ প্ৰতি আপোনালোকেও অনিচ্ছা প্ৰকাশ কৰিব, সেইগৰাকী মাতৃৰ প্ৰতি আপোনাৰ অনীহা আহিব, সেই মাতৃগৰাকীক আপুনিও কিন্তু ঘিণ কৰা হ'ব। মই ইপ্সিতা দাসে লিখা সম্পূৰ্ণ কথাখিনি মই আপোনালোকক শুনাইছোঁ, আপোনালোকে সেই কথাখিনি শুনক। আচলতে কি লিখিছে ইপ্সিতা দাসে আপোনালোকে আচৰিত হৈ পৰিব কথাখিনি শুনি। ইপ্সিতা দাসে লিখিছে এইদৰে যে পাপা মই দুখিত, মই এয়া কৰিবলগীয়া আছিল। সঁচাকৈ মোৰ হাতত আন একো উপায় নাছিল। ইয়াৰ বাবে মই কাকো দোষ নিদিওঁ, সকলো মোৰ দোষ আৰু সকলোৰে বিৰুদ্ধে যুঁজিবলৈ বহুত চেষ্টা কৰিছিলোঁ কিন্তু আৰু নোৱাৰোঁ। মই যুঁজি ভাগৰি পৰিছোঁ। আই এম জাষ্ট এ লুজাৰ পাপা। মই জানো এতিয়া মা সুখী হ'ব, মায়ে নহয়, তেওঁৰ আপোন মানুহবোৰো সুখী হ'ব। মায়েতো এনেও বিচাৰিছিল মই মৰি যোৱাটো। মায়েতো এনেও কৈছিল যে মই জন্ম পোৱাৰ লগে লগে মোক মাৰি পেলাব লাগিছিল। মই মৰি গ'লেও মাৰ কোনো আফচোচ নহয় বুলি কৈ দিছিল। বেলেগ একো নাই, মই মাত্ৰ বিচাৰোঁ যে তেওঁ সুখী হোৱাটো। মোৰ কাৰণে বহুত অশান্তি পাইছে মায়ে, মোৰ কাৰণে লাজ পাইছে, মোৰ কাৰণে মানুহৰ আগত মুখ দেখাব নোৱাৰা হৈছে। গতিকে মই সকলোবোৰ সলনি কৰি দিছোঁ। সঁচাকৈয়ে তোমাৰ বেয়া ছোৱালী আছিলোঁ পাপা। মই যি ভাল পাইছিলোঁ অকল সেইটোৱেই কৰিছিলোঁ, কাৰো কথা নুশুনিছিলোঁ। কিন্তু মায়ে অকল এটাই বিচাৰিছিল যে মই যাতে অকল মাৰ হিচাপত চলোঁ। কিন্তু নোৱাৰোঁ মই মাৰ হিচাপত চলিব। মোৰ হাতত আন একো উপায় নাছিল। সেইটোৱেই একমাত্ৰ উপায়। এতিয়া সকলোৱে সুখী হ'ব। ক্ষমা কৰিবা পাপা, মই আৰু এইটো সহ্য কৰিব নোৱাৰোঁ। সঁচাকৈ তুমি মোতকৈ ভাল কন্যাৰ যোগ্য। মই এই পৃথিৱীৰ আটাইতকৈ বেয়া ছোৱালী। তুমি কিবা আগৰ জন্মত পাত পৰিছিলা চাগে, সেইকাৰণে মোৰ দৰে ছোৱালী এজনী পাইছা। ক্ষমা কৰিবা পাপা, সঁচাকৈ ক্ষমা কৰিবা। মোৰ কেতিয়াও জন্ম নহ'লে ভাল আছিল। মই তোমাক ভাল পাওঁ পাপা, আৰু মই দুখ পাইছোঁ যে মই নিজৰ বাবে যুঁজিব পৰাকৈ শক্তিশালী হ'ব পৰা নাছিলোঁ। ক্ষমা কৰিবা। মোৰ বহুত কথা আপোনাক ক'বলগীয়া আছিল যদিও ক'ব পৰা নাছিলোঁ, আৰু এতিয়া কথাবোৰ ক'বলৈ বহুত পলম হৈ গ'ল। গতিকে মাত্ৰ মোক যাবলৈ দিয়া, এইটোৱে সকলোৰে বাবে ভাল হ'ব। আৰু অনুগ্ৰহ কৰি তেওঁক মোৰ বিষয়ে জনাবা। মোৰ প্ৰতিটো মুহূৰ্তত তেওঁক উপস্থিত থাকিবলৈ দিবা। মই পাপা জীয়াই থাকিব বিচাৰিছিলোঁ, কিন্তু সিহঁতে মোক শান্তিৰে জীয়াই থাকিব নিদিলে। গতিকে নিজৰ শান্তি মই নিজে বাছি লৈছোঁ। এয়া হৈছে ইপ্সিতা দাসে পিতৃলৈ লিখা এটা লিখনি। মৃত্যুৰ আগত এইদৰে তেওঁ পিতৃলৈ এটি মেছেজ প্ৰেৰণ কৰিছে। আৰু ইয়াৰ আঁৰত আন কি কি কাৰণ আছে সকলোখিনি কথা যিহেতু আৰক্ষীয়ে তদন্ত কৰি আছে, গতিকে সময়ত সেইবোৰ ওলাই পৰিব। আৰু এই প্ৰতিবেদনৰ পৰা ইমানতে বিদায় লৈছোঁ। পুনৰ এনেধৰণৰ নতুন নতুন খবৰক লৈ পুনৰ লগ পাম আপোনালোকক। ধন্যবাদ।